সকলোৱে যাতে হাত চাপৰিৰে আমাক উৎসাহ জনায়। বৰপেটাৰত সাৰ্বজনীন ৰঙালী বিহু সন্মিলনখনিয়ে এইবেলি আমাৰ 50 বৰ্ষত ভৰি দিছে আৰু এই উদ্দেশ্যে আমি এইবেলি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁহি। আমি 7 দিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আমি এইবেলি এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ। আজি তৃতীয় দিনা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। কিছু পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভিজিৎ নাথে আনুষ্ঠানিকভাৱে এই মুকলি বিহুখনি শুভ উদ্বোধন কৰিছে আৰু এই মুকলি বিহুখনত সহযোগত আছে বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থায়ো আমাক সহযোগ কৰিছে আৰু এইবেলি আমাৰ এই মুকলি বিহুত প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা আৰু তৃতীয় পুৰস্কাৰ 20,000 টকা আৰু উজনিৰ পৰা নামনিলৈ মুঠ 15টামান বিহুৱা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কলিয়াবৰ, মৰিগাঁও, তাৰপিছত তেজপুৰ এনেকুৱা ধৰণৰ আমাৰ আপাৰ লোৱাৰ আছামৰ কোকৰাঝাৰ, ৰঙিয়া, বাইহাটা চাৰিআলি আদি দলবিলাকে আহি অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।